মানুহ ইয়াত দিয়া নহ'ব। বাংলাদেশী ম্যাদ ইয়াত দিব নেকি? নিদিয়ে নহয়। কৰি দিব নেকি? নিদিয়ে। এইবাৰ মিয়া হাতক অভিযান হ'বনে নাই? পুৰা মিয়া খেদাব লাগিব। পাৰিবনে নাই? বৰপেটাৰ মানুহে যিদিনাখন মিয়া খেদোৱা অভিযান ল'ব, আমি ভাবি ল'ম যে অসম আমি সুন্দৰভাৱে আগবাঢ়ি গৈছো। অসমত খিলঞ্জীয়া মানুহৰ অস্তিত্ব সম্পূৰ্ণৰূপে ৰক্ষা হ'ব, এইটো বুজি পাম। আমাৰ বিজেপিয়ে এজিপিয়ে যিটো উৎসাহ দেখাইছে বৰপেটাত জিকি গ'লো, চিন্তা কৰিব লগা নাই। একদম আপোনালোকে 100% বৰপেটাত এমএলএ এইবাৰ আমাৰ হ'ল। আমাৰ মানে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা কোন দলে দিশত পাব মই কোৱা নাই। মই কৈছো যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ হ'ব, আৰু আমি সকলোৱে মিলি ইয়াত আমি চৰকাৰখন আগবঢ়াব লাগিব। হয়নে নহয়? এতিয়া আপোনালোকে এটা কথাই মনত ৰাখিব, কেতিয়াবা এইবিলাক কৰোঁতে আকৌ সত্ৰ দখল হৈ যাব। সবতকে আগত সত্ৰ ৰক্ষা মনত ৰাখিব যে বৰপেটাৰ মানুহে সত্ৰ ৰক্ষা কৰিব লাগিব। বৰপেটাৰ মানুহে বৰপেটা সত্ৰ ৰক্ষা কৰিব লাগিব। আমাৰ মাজত বেলেগ একো নাই। আমি সব সনাতনীয়ে আৰু সকলো সনাতনী লগ হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক শক্তিশালী কৰিম, হিমন্ত বিশ্ব শৰ্মা শক্তিশালী কৰিম। এই অচিনাকি মানুহক ইয়াত আৰু চলিব নিদিওঁ। যোৱা 5 বছৰ অচিনাকি মানুহে আমাক বহুত কষ্ট দিলে নাই? অচিনাকি মানুহে কষ্ট দিছে নে নাই? গতিকে এই অচিনাকি মানুহ ইয়াত দিয়া নহ'ব। বাংলাদেশী ম্যাদ ইয়াত দিব নেকি? নিদিয়ে নহয়। কৰি দিব নেকি? নিদিয়ে। এইবাৰ মিয়া হাতক অভিযান হ'বনে নাই? পুৰা মিয়া খেদাব লাগিব। পাৰিবনে নাই? বৰপেটাৰ মানুহে যিদিনাখন মিয়া খেদোৱা অভিযান ল'ব, আমি ভাবি ল'ম যে অসম আমি সুন্দৰভাৱে আগবাঢ়ি গৈছো। অসমত খিলঞ্জীয়া মানুহৰ অস্তিত্ব সম্পূৰ্ণৰূপে ৰক্ষা হ'ব, এইটো বুজি পাম। আৰু বৰপেটাৰ পৰা এই যাত্ৰা আৰম্ভ হ'ব। হ'ব লাগিবনে নাই? এইখন আমাৰ অঞ্চল আছিল, আমাৰ ভূমি আছিল। আমাৰ মহাপুৰুষ 4জনে ইয়াতে বহি পাটবাউসী সত্ৰত বহি সৃষ্টি কৰিছিল, ৰচনা কৰিছিল। এই সত্ৰতে আমি হোলী খেলিছো, এই সত্ৰতে আমি ডাঙৰ হৈছো। আৰু এই সত্ৰৰ মাটি কোনোবা বাংলাদেশী মিয়াই লৈ যাব, তাক আমি কেতিয়াও মানি নলওঁ। আৰু তাৰ বিৰুদ্ধে যিমান যি কৰিব লাগে আমি কৰিমেই। কৰিম নে নাই? আমি তাক মানি নলওঁ। আৰু ইয়াত আমাৰ মহাপুৰুষৰ স্মৃতি আছে, মহাপুৰুষ শংকৰদেৱৰ স্মৃতি আছে, মহাপুৰুষ মাধৱদেৱৰ স্মৃতি আছে। চাওক, যি শংকৰদেৱক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰোঁ। শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ আবিৰ্ভাৱ ক্ষেত্ৰ এই অচিনাকি মানুহে এৰি দিয়া নাছিল। আমাৰ আবিৰ্ভাৱ ক্ষেত্ৰ এক অংশ হিউজ পৰ্চন এটা দখল কৰি পেলাইছে। আজি মুখ্যমন্ত্ৰী যদি হিমন্ত বিশ্ব শৰ্মা নহ'লহেঁতেন, তেতিয়াহ'লে ইতিমধ্যে চাগে নামঘৰটো দখল কৰি পেলালেহেঁতেন। ওচৰৰ মাটি নহয়, কিছুদিন পিছত যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নহ'লেহেঁতেন, বৰদোৱাৰ নামঘৰো দখল হৈ গ'লহেঁতেন। কিন্তু আজি আমি তেওঁলোকক তাৰ পৰা খেদি আমি বিশাল মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছো। তাত এখন বিশাল আবিৰ্ভাৱ ক্ষেত্ৰ 250-300 কোটি টকা আমি খৰচ কৰি তাত আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছো। আৰু ইয়াতো পাটবাউসীটো হ'বই লাগিব। লাগিবনে নাই? লাগিবনে নাই? ইয়াত বাংলাবই লাগিব। আৰু খেদিবৰ কাৰণে এটাই কাম, সনাতনী মানুহ লগ হৈ থাকিব লাগিব। আমিতো আমাৰ নিজৰ দল কৰোঁৱে, এজিপিও কৰিম, বিজেপিও কৰিম। এজিপিও আমাৰ দল, বিজেপিও আমাৰ দল। হয় নে নহয়? ভাৰত মাতা কি জয়, জয় অসম, দুইটাই আমাৰ। হয় নে নহয়? দুইটাই আমাৰ, আৰু দুইটাই লগ মিয়া খেদোৱা কামটো আমাৰ। হয় নে নহয়? পাৰিব নাই? মিয়া খেদাব কোনে কোনে পাৰিব? হাত দাও। এইফালে নোৱাৰে নেকি? পুৰা পিছফালে পাৰিব নাই? মিয়া খেদিব একদম পিছফালে চবে পাৰিবতো? মোৰ লগত একেলগে ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি জয় অসম, জয় জয় অসম। জোচ আছে, এইবাৰ পাৰিম, এইবাৰ পাৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতা লাগে। কিয়? বৰপেটাৰ মানুহক হাইৱে লাগে নে নাই? ৰেল লাইন লাগে নে নাই? ইমান লাহে লাহে হাইৱেটো কমকে লাগে। তাৰমানে হাইৱে লাগে নে নাই? ইমান লাহে ক'লে ক'ত হ'ব? হাইৱে, ৰেলৱে,
যাতে হাইৱে আৰু ৰেলৱে কোনে আনিব পাৰে কোনে ক'ব পাৰিব হিমন্ত বিশ্ব শৰ্মাই গতিকে ইয়াত আমাক হিমন্ত বিশ্ব শৰ্মাক লাগে যাতে আমি বৰপেটা চহৰখন নেশ্যনেল হাইৱেৰ লগত সংযোগ কৰিব পাৰোঁ বৰপেটাখনক ৰেল লাইনেৰে সংযোগ কৰিব পাৰোঁ সেয়া আমাৰ দায়িত্ব আৰু সেই কাম আমি আমাৰ চৰকাৰে কৰিব লাগিব কংগ্ৰেছে পাৰিব নেকি এউডিএফে পাৰিব নেকি ন্যায়কৈ কৰিব বাংলাদেশত ৰেল লাইন লগাই দিব তথাপিতো ইয়াত নলগায় পাৰিব নেকি কংগ্ৰেছ আহিলে কি হ'ব ফুটা পাব দুই মুঠা